ৰ'ব স্কিপ নকৰিব। এই যে বজাৰখন হৈছে, এই বজাৰখনৰ নাম হৈছে আই লাভ ইউ বজাৰ আৰু এইখন আছে বাক্সা জিলাৰ লাবদাংগুৰি নামৰ ঠাইখনৰ পৰা অলপমান আৰু আগত। তো এই বজাৰখনত আহিছিলোঁ মই বন্ধুৰ ঘৰত আহোঁতে। তো ইয়াত মই বস্তু কিবাকিবি অলপ দাম সুধিলোঁ, বস্তুবিলাকৰ দাম অলপ মানে কম ইয়াতে। তো মই কিবাকিবি অলপ লৈ লৈছোঁ, চাওকচোন। 10 টাকা। এয়া হৈছে কৰ্দৈ টেঙা, 1 কেজিমান হ'ব আৰু 1 কেজিমান এই দাম হৈছে 10 টকা। হয়তো বেলেগ ঠাইতো অলপমান বেছি ল'লে কিজানি বা অলপ বেছিকৈ দাম কয়, মানে খেলি অলপ দাম চাম মানে কমাব লাগে, কিন্তু এতিয়া ডাইৰেক্ট 10 টকা কৈছে। তো মই 10 টকাৰ লৈছোঁ। তাৰপিছত আলু কিমান? আলু কিমান কেজি? কেজি 20 টাকা। এয়া হৈছে শিমলা আলু, মানে আমাৰ ইফালে শিমলা আলু বুলি কওঁ, বেলেগ ঠাইত হয়তো নাম বেলেগ হ'ব পাৰে। তো শিমলা আলুৰ দাম সুধিলোঁ, শিমলা আলু 1 কেজি 20 টকা কৈছে। মই ইয়াৰ দাম ভালকৈ নাজানো, মানে বেলেগ বজাৰত মানে কিমানকৈ চলি আছে কি, যিহেতু সদায় কিনাও নাযায় তো গম নাপাওঁ। তো ইয়াত 20 টকা কৈছে, মই আধা কেজি লৈছোঁ, যিহেতু মই অকলে মানে খাওঁ ঘৰত, বাকী মানে মানুহে ইমান খাই ভাল নাপায়। তো আধা কেজিয়ে মোৰ হৈ যাব। কি নিচলা মাছ নেকি? কি দাম এইগিলা? 10 টাকা ভাগ। আজি প্ৰথম আহিছিলোঁ আই লাভ ইউ বজাৰ চাবা। এই লগৰ ঘৰত আহিছিলোঁ, তাৰ লগত আহিলোঁ। মোৰ গোবৰধনা ওচৰতে, বেছি দূৰ নহয়, তথাপিও অহা নাছিলোঁ। তাৰপিছত মই আৰু বজাৰৰ কিছুমান বস্তু চালোঁ, মানে কিবাকিবি আছিল সেইফালে, কিন্তু মানে প্ৰত্যেকটো বস্তু মানে দাম মই নুসুধিলোঁ, যিহেতু কিছুমান বস্তু মানে ল'ব লগা নাছিল। তো এনেই সুধিও মানে মানুহখিনিক কষ্ট দিয়াৰ নিচিনা হয়, তো ভাল নালাগে তেনেকৈ। 10 টাকা দিচোন, 5 টাকা দিচোন। অলপমান বজাৰত কিবাকিবি বস্তু চালোঁ, তাৰপিছত মানে এইফালে মাকৈ দেখা পালোঁ, পৰীক্ষাৰ কাৰণে মানে বহুত ভাল। তো মাকৈ মানে দাম সুধিলোঁ, এটা মাকৈ 10 টকা বুলি কৈছে। তো বজাৰত কেতিয়াবা মানে কি হয়, এই পুৰা মাকৈবিলাক মানে 20 টকাকৈ বিক্ৰী কৰে। তো অলপমান পুৰি দিয়ে, তাতে 20 টকা হৈ যায়। তো এইটো মানে নুপুৰা 10 টকা, এনেই হয়তো অলপ বেছি নিচিনা হৈছে, মানে বেছিকৈ ল'লে হয়তো অলপ কমতে পালোঁ হয়, কিন্তু মই ইমান দাম খেলা নাই। 10 টকাকৈ মানে কৈছে, তো 10 টকাকৈ মই 5টা লৈ লৈছোঁ, পুৰি খাব পাৰিম। এই ভিডিঅ'টো মানে ক'ৰ পৰা চাই আছে আৰু কোন ঠাইত কেনেকুৱা দাম কমেণ্টত জনাবচোন, এই মাকৈৰ দাম কেনেকুৱা মানে। এই আই লাভ ইউ বজাৰত আজি আহিলোঁ ফাৰ্ষ্ট টাইম, মানে বজাৰত মানে দাম চাম চালোঁ, এই বহুত কম দাম মানে বস্তুবিলাকৰ। আৰু এই মই কিবাকিবি অলপ বস্তু লৈ লৈছোঁ। এই অলপ বহাই খেলা আইতাকেইটা দোকান দি আছিল, সেয়ে আৰু কিবাকিবি লৈ ল'লোঁ অলপমান। এই চৰাইৰ জাকটো চাওক, পূৰা একদম ধেনুকাৰৰ নিচিনা মানে সমানকৈ এক জাক হৈ মানে উৰি আছে। ৰাতিপুৱাই হয়তো ওলাই গৈছিল আৰু এতিয়া সন্ধিয়া হ'বৰ সময় হৈছে, ঘৰত যাই আছে ধুনীয়াকৈ একেলগে মিলি। তো ময়ো এতিয়া ঘৰত যাওঁ, আমি বস্তু লৈ যাই আছোঁ। তো আজি ভিডিঅ'টো ইমানতেই, আশা কৰোঁ চাই ভাল লাগিল। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, এইখিনিয়ে।